নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ এইবাৰ আৰম্ভ হৈছে উৰিয়াম খাতত উচ্ছেদ অভিযান আৰু কিছু সময় পূৰ্বে উচ্ছেদ অভিযান আৰম্ভ কৰিছে আৰক্ষী প্ৰশাসনে আৰু শ বুলডোজাৰে ভাঙি পেলোৱা হৈছে সকলো সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত উৰিয়াম খাতত আৰম্ভ হৈছে উচ্ছেদ অভিযান আৰু দয়া নাই ক্ষমা নাই নীতিৰে শতাধিক বুলডোজাৰেৰে একশন আৰম্ভ কৰা হৈছে এই উচ্ছেদৰ লগে লগে আৰম্ভ হ'ব তদন্ত মুখ্যমন্ত্ৰী গৰাকীয়ে যেটো জনাইছিলে যে এই উচ্ছেদৰ পিছতে তদন্ত আৰম্ভ হ'ব উৰিয়াম খাতত মাটি বেদখলৰ লগতে ইকোনমিক সেন্টাৰ গঢ়ি তোলা হৈছিল হাজাৰ বিঘা তামোলৰ খেতিৰে চলি আছিল সুপাৰি সিন্ডিকেট মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰা মতে অচিনাকি সন্দেহযুক্ত মানুহ দেখিলে সজাগ হবলৈ আহ্বান কৰিছে মুখ্যমন্ত্ৰী আমি দেখুৱাই আছো কিছু দৃশ্য এই মুহূৰ্তত এইবাৰ উৰিয়াম খাতত উচ্ছেদ আৰম্ভ কৰা হৈছে আৰু সকলো এনেদৰে ভাঙি পেলোৱা হৈছে যিসকলে বনাঞ্চলত বসবাস কৰি আছিল সেই সকল লোকৰ বাসগৃহ এনেদৰে বুলডোজাৰে ভাঙি পেলোৱা হৈছে আৰু বহুদিন ধৰি তেওঁলোকে যেটো এক ইকোনমিক সেন্টাৰ গঢ়ি তুলিছিলে সেই সমূহ স্থানত এতিয়া বুলডোজাৰে এনেদৰে সকলো ভাঙি পেলোৱা হৈছে দৃশ্য দেখিলে আপুনি মন কৰিব পাৰিব যে উৰিয়াম খাতত এতিয়া সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু এই উচ্ছেদত এতিয়া একাংশ লোকে হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে আমি দৃশ্য আপোনালোকক দেখুৱাই আছো উৰিয়াম খাতত আৰম্ভ হৈছে এতিয়া উৰিয়াম খাতত উচ্ছেদ অভিযান আৰু উচ্ছেদৰ পিছতে কান্দুনত ভাগি পৰিছে একাংশ উচ্ছেদ আৰম্ভ কৰা হৈছে উৰিয়াম খাতৰ ৰেংমা বনাঞ্চলত উচ্ছেদ অভিযান শতাধিক জেচিবি পুৱাৰে পৰা চলিছে এতিয়া উচ্ছেদ আৰু বেদখল মুক্ত কৰা হ'ব প্ৰায় 10,960 বিঘা ভূমি উচ্ছেদ হ'ব 2000ৰো অধিক পৰিয়ালৰ বাসগৃহ ভাঙি পেলোৱা হ'ব অসম নাগালেণ্ড সীমান্তৰ উৰিয়াম খাতৰ ৰেংমা বনাঞ্চলত আৰম্ভ হৈছে প্ৰশাসনৰ বুলডোজাৰ আৰু বনাঞ্চলৰ প্ৰায় 10,960 বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান পুৱাৰে পৰা আৰম্ভ কৰা হৈছে উচ্ছেদত কান্দুনৰ ৰোল দেখিবলৈ পোৱা গৈছে উচ্ছেদিতৰ আৰু আজি আৰম্ভ কৰা হৈছে উৰিয়াম খাতৰ উচ্ছেদ অভিযান আৰু উচ্ছেদক লৈ বহুতে নানা ধৰণৰ এতিয়া মন্তব্য প্ৰদান কৰিছে ৰেংমা বনাঞ্চলত উচ্ছেদৰ বাবে সাজু কৰা হৈছিল প্ৰশাসন আৰু এতিয়া কিছু সময় পূৰ্বে আৰম্ভ হৈছে এই উচ্ছেদ অভিযান ৰেংমা বনাঞ্চলত আজি উচ্ছেদ চলিছে আৰু এই উচ্ছেদৰ পূৰ্বে জাননী দিয়া হৈছিল গতিকে সেই জাননী অনুসৰি সকলোৱে নিজৰ ঘৰ ত্যাগ কৰিছিল আৰু সকলোৱে নিজৰ ঘৰ ত্যাগ কৰাৰ পিছতে আজি উৰিয়াম খাতত এনেদৰে খালি ঘৰসমূহ ভাঙি দিয়া হৈছে আৰু সকলো যিসকলে প্ৰতিষ্ঠান গঢ়ি তুলিছিল সেই সমূহ প্ৰতিষ্ঠান আজি ভাঙি পেলোৱা হৈছে পুৱাৰে পৰা উৰিয়াম খাতত উচ্ছেদ অভিযান আৰম্ভ কৰিছে আৰক্ষী প্ৰশাসনে গোলাঘাট জিলাৰ উৰিয়াম খাতত 3,600 একৰো অধিক বনাঞ্চলৰ ভূমি বেদখল মুক্ত কৰাৰ বাবে অসম চৰকাৰে আজি পুৱাৰে পৰা ব্যাপক উচ্ছেদ অভিযান আৰম্ভ কৰিছে বুলি বিষয়াসকলে জানিবলৈ দিছে ৰাজ্য চৰকাৰৰ এই পদক্ষেপে কমেও 1500 পৰিয়ালক প্ৰভাৱিত কৰিব বুলি তেওঁলোকে জানিবলৈ দিছে আৰু পিটিআইৰ যেটো সাংবাদিকৰ যেটো প্ৰশ্নৰ উত্তৰত এয়া জানিবলৈ পোৱা গৈছে যে গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগৰ কেইবাগৰাকীও উচ্চ পদস্থ বিষয়াই জনাইছে যে সৰুপথাৰ মহকুমাৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়াম খাতৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 11,000 ভূমি মাটিত হোৱা বেদখল মুক্ত কৰিবলৈ পুৱাৰে উচ্ছেদ অভিযান আৰম্ভ কৰা হৈছে আৰু বিদ্যাপুৰ অঞ্চলৰ মূল বজাৰৰ পৰাই উচ্ছেদ অভিযান আৰম্ভ হৈছে ক্ৰমান্বয়ে আৱাসিক অঞ্চললৈ গৈ অবৈধ যেটো কংক্ৰিটসমূহ ভাঙি পেলোৱা হৈছে আৰু এইদৰে সংবাদ সংস্থাই যেটো জানিবলৈ দিছে আৰু গতিকে প্ৰশাসনে দাবী কৰিছে যে উৰিয়াম খাতৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 10,500 বিঘাৰ পৰা 11,000 বিঘা মাটি বেদখল কৰিছে একাংশই বিষয়াগৰাকীয়ে কৈছে যে সেই অঞ্চলসমূহত প্ৰায় 2,000 পৰিয়াল বাস কৰি আছে আৰু ইয়াত অবৈধভাৱে বসতি স্থাপন কৰা হৈছে প্ৰায় 1,500 পৰিয়ালে এনেদৰে বসতি স্থাপন কৰিছে আৰু জাননী প্ৰেৰণ কৰা হৈছে তেওঁলোকক আৰু বাকি পৰিয়ালসমূহ আদিবাসী আৰু তেওঁলোকৰ হাতত বন অধিকাৰৰ সমিতি প্ৰমাণপত্ৰ আছে গতিকে এই পৰিয়ালসমূহত এতিয়া চলিব তেওঁলোকৰ বাসগৃহত চলিব বুলডোজাৰ বুলি এতিয়া হকিয়নি প্ৰদান কৰা হৈছে back.
আজি মই উৰিয়াম ঘাটৰ প্ৰস্তাৱিত আমি যিখিনি মানুহক উচ্ছেদৰ বাবে নটিচ দিছোঁ সেই এৰিয়াটো আমি পৰিদৰ্শন কৰিলোঁ আৰু মই মোক আগতে জনোৱাৰ দৰে যে এজন মানুহে বা এটা পৰিয়ালে মই নিজে দেখিলোঁ কোনোবাই 200 বিঘা কোনোবাই 300 বিঘা কোনোবাই 50 বিঘা এই ধৰণে মাটি দখল কৰি আছিলে আৰু চৰকাৰেও যদি কাবাক মাটি আবলটন কৰে 2 বিঘা কৰে 1 বিঘা কৰে কাৰোবাৰ ঘৰ বস্তি আমি 2 বিঘা মাটি দিওঁ কিন্তু এই অঞ্চলটোত একোজন মানুহে 400 বিঘা 300 বিঘালৈকে মাটি দখল কৰি এখন ইয়াক গোটেইটো এটা ইকনমিক সেন্টাৰলৈ ৰূপান্তৰ কৰিছিলে স্বাভাৱিকতে এই ক্ষেত্ৰত চৰকাৰে নীৰৱে থাকিব নোৱাৰে চৰকাৰে বিহিত ব্যৱস্থা ল'বই লাগিব আৰু আমি ৰাইজকো বিচাৰিম যে আপোনালোকে সহযোগিতা কৰক আৰু সকলোৰে সহযোগিতাৰ মাজেৰে আমি অঞ্চলটোক ৰক্ষা কৰাৰ ব্যৱস্থা ল'ব লাগে মই উচ্ছেদলৈকে যাব খোজা নাই কাৰণ মানুহখিনিয়ে সহযোগিতাও কৰিছে সকলোৰে নিজৰ ঘৰ মাটি বিভিন্ন জায়গাত আছেই আৰু যিখন মই লিষ্ট দেখা পাইছোঁ ইয়াতে এই অঞ্চলত মানুহ অকল যে অসমৰ পৰা আহিছিল এনেকুৱা নহয় মোৰ হাতত যিখন মই সৰুকৈ যিখন লিষ্ট মোৰ তাত আছিলে ইয়াতে কাছাৰ জিলাৰ পৰা মানুহ আহিছিলে শ্ৰীভূমি জিলাৰ পৰা মানুহ আহিছিলে ধুবুৰীৰ পৰা মানুহ আহিছিলে বৰপেটাৰ পৰা মানুহ আহিছিলে হোজাইৰ পৰা নগাঁৱৰ পৰা মৰিগাঁৱৰ পৰা আনকি বিহাৰৰ পৰাও ইয়াতে মানুহ আহিয়ে ইয়াত বসতি স্থান কৰা বুলি কৈছে আৰু এই মানুহখিনিও কোন অঞ্চলৰ পৰা আচলতে আহিছে যদি কৈছে বিহাৰৰ পৰা আহিছো বিহাৰৰ পৰা আহিব পাৰে সীমান্তৰ সিপাৰৰ পৰাও আহিব পাৰে গতিকে আমি মানুহখিনিৰ নাম এড্ৰেছো ল'ম আৰু সংশ্লিষ্ট জিলাসমূহকো আমি জনাই দিম যদি তাৰ বাসিন্দা হয় আমাৰ ক'বলগীয়া একো নাই কিন্তু বাসিন্দা নহলে য'ত ঘূৰি যাব তাৰো উপায়ুক্তই তাৰ ওপৰত অনুসন্ধান কৰিব পাৰিব যদি স্থায়ী বাসিন্দা নহয় যদি স্থায়ী বাসিন্দা হয় আমাৰ ক'বলগীয়া একো কথা নাই নেঘেৰি বিলৰ প্ৰসংগটো কি হ'ব নেঘেৰি বিলত নটিচটো আজি গ'ল আজি নটিচ চাৰ্ভ হৈছে নেঘেৰি বিলৰ পৰাও যাব নিজে নিজে উঠি যাব মইতো ভাবো নিজে যাব মোৰ মনত বিশ্বাস আছে যে আপোনালোকে 2-3 দিন পিছত ইয়াতো কাকো নেদেখিব অলৰেডি মানুহ নাই আৰু নেঘেৰি বিলৰ পৰাও মই বিশ্বাস কৰোঁ যে নিজে নিজে যাবগৈ উৰিয়াম ঘাটত তেওঁলোকে এটা ক্ৰাইম চেণ্টাৰ হিচাপে ইয়াতে ৰাইজে বহুত ৰাইজে মোক কৈছে ইয়াত ড্ৰাগছ পোৱা আৰম্ভ কৰিছিলে চুৰি মটৰ চাইকেল চুৰি মাৰানষ্ট ইয়াত বহুত নিগেটিভ এটা অঞ্চললৈ ৰূপান্তৰ হৈছিল এতিয়া এই অঞ্চলটোক আপোনালোক সকলোৱে মিলি এটা পজিটিভ কৰিব পাৰিব আৰু আমি চাওঁ যে যিমান শিল বালি আছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিয়মত যাতে স্থানীয় লৰাই ব্যৱসায় কৰিব পাৰে তাৰ কাৰণে আমি ব্যৱস্থা কৰি দিম যাতে কোনো চুৰ কৰিব নালাগে আমি ধুনীয়াকৈ নিয়ম মাফিক বহুত কাম কৰিব পাৰিম গতিকে মই উচ্ছেদৰ পিছত বা মানুহখিনি আঁতৰি যোৱাৰ পিছত নিয়মৰ গণ্ডিৰ ভিতৰত থাকি কেনেকৈ স্থানীয় ৰাইজো ইয়াৰ পৰা উপকৃত হ'ব পাৰে মাটিখিনিও সংৰক্ষিত হৈ থাকে ফৰেষ্ট ডিপাৰ্টমেণ্টেও যাতে প্লেণ্টেশ্যন কৰিব পাৰে গোটেইখিনিৰ ব্যৱস্থা মই কৰি দিম কাৰ নেতৃত্বত এই মানুহখিনি ইয়ালৈ আহিছিল এতিয়া সংৰক্ষিত ভূমিত তেওঁলোক বহিছে এইবিলাক 2-এজনক আমি এৰেষ্টটো কৰিছোঁ যোৱাকালিৰ পৰা আৰু এই গোটেই ঘটনাবিলাক আমাৰ বিভাগ বিশেষকৈ ডিচি আৰু এছপিয়ে লাহে লাহে চাই থাকিব কিন্তু বৰ্তমান আমাৰ প্ৰায়ৰিটি আছে জায়গাটো যাতে খালী হৈ যায় বহুত জায়গাত আছে এইকেইদিন হোৱাটছআপ ফেচবুকত আপোনালোকে বহুত জায়গাৰ নাম দেখা পাই আছে ৰাইজে ফেচবুক কৰি আছে ৰাইজে হোৱাটছআপ কৰি আছে মই খালি এটাই আবেদন জনাম যে আমাৰ ইমান দল সংগঠন আৰু আমাৰ নামঘৰ অনুষ্ঠান ইমান আছে সকলোৱে এটা কথা লক্ষ্য ৰাখিব লাগে যে প্ৰথম 2 ঘৰ আহে তাৰ পিছত 10 ঘৰ হয় 2 ঘৰ আহোঁতে স্থানীয় ৰাইজে বাধা দিব লাগে আজি ধৰক মই এতিয়া যিমান ডাঙৰ লিষ্ট পাইছোঁ যে মই গোটেই জীৱনটো মুখ্যমন্ত্ৰী হৈ থাকিলেও ইমান খালী কৰিব পাৰিম নে নাই মোৰ ডাউট হৈ গৈছে কাৰণ ময়ো নাজানিছিলোঁ যে অসমত ইমান মাটি বেদখল হৈ আছে এতিয়া ফেচবুক খুলিলেই মামা আমাৰ ইয়াতো আছে মুখ্যমন্ত্ৰী মহোদয় আমাৰ ইয়াতো আছে কালি মাৰ্ঘেৰিটাৰ MLA কৈছে যে মাৰ্ঘেৰিটাত বহুত মানুহ সোমাই গৈছে
গতিকে গোটেই ডেমোগ্ৰাফিটো এটা পৰিৱৰ্তন হ'বৰ কাৰণে গৈ আছে ঠিক আছে যিখিনি সোমালে তাক চৰকাৰে আৰু যাতে নতুন মানুহ কোনো জায়গাত সোমাব নোৱাৰে তাৰ কাৰণে স্থানীয় ৰাইজ সচেতন হ'ব লাগিব মইতো আজি আছো কালি নাই গতিকে ৰাইজে এইটো দায়িত্ব পালন কৰিব লাগিব যে নতুন যদি কোনোবা মানুহ সোমায় স্যার নগাঁৱৰ সামগ্ৰীৰ পৰা বহুত মানুহ আহিছে বিভিন্ন টাইপৰ কিন্তু নগাঁও সামগ্ৰী বেদখলৰ আমি বাতৰি কৰিছে এইকেইদিন সামগ্ৰী সত্ৰ মাটি বহু বেদখল হৈ আছে আমাৰ লক্ষ্য হ'ল যে ভিজিআৰ পিজিআৰ ফৰেষ্ট সত্ৰ নামঘৰ এইবিলাকৰ মাটি যেনেকে দখল কৰি আছে সেইবিলাক আমি পৰ্যায়ক্ৰমে কৰি গৈ থাকিম এতিয়ালৈকে যদি এইটো ভালে ভালে হৈ যায় এই এভিকশ্যনটো তেতিয়ালে আমি এভিকশ্যন কৰা মাটিৰ সংখ্যা প্ৰায় 1.5 লাখ বিঘা হ'ব আগতটো কেতিয়াও চিন্তাও কৰিব পৰা হোৱা নাছিল লাহে লাহে আমি আৰু আগুৱাই গৈ থাকিম খালি মই এনেকুৱা এটা ধাৰণা দিব খোজা নাই যে অসমত খালি এটা উচ্ছেদে চলিব কাৰণ তেতিয়া কি হয় কোৰ্টেও ভাবিব যে এওঁলোকৰ কি হৈছে গতিকে এটা পদ্ধতিগতভাৱে প্ৰণালীবদ্ধভাৱে কামবোৰ কৰিম আমি আগতেও আবেগত বহুত কাম হাতত লৈ আমি হাৰি গৈছো সেইকাৰণে মই প্ৰণালীবদ্ধভাৱে এবাৰ এটাৰ পিছত এটাকৈ ধুনীয়াকৈ কৰি গৈ থাকিম